হয়, আজি এক পবিত্ৰ দিন, বৰদোৱাৰ বাবে বৰ আনন্দৰ দিন। আজি বুদ্ধ পূৰ্ণিমা। ইয়াতে প্ৰত্যেক বুদ্ধ পূৰ্ণিমাতে শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ মহাপাল্লাম সেৱা উদযাপন হৈ আহিছে। এই পৰম্পৰা ৰক্ষা কৰি এই বছৰো আমাৰ ইয়াত উদযাপন হৈছে। এই বুদ্ধ পূৰ্ণিমাত যি শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ পাল্লাম, বহু দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱ আহি পেলাই ইয়াত উপস্থিত হৈছে। সকলোৱে ইয়াত একেলগে সেৱা লৈছে, একেলগে ইয়াতে যি প্ৰসাদ গ্ৰহণ কৰিছে। আৰু আমি এই পাল্লামৰ সেৱাৰ লগত মানে এক যি জলপান ব্যৱস্থা কৰা হয়, সেয়াও গ্ৰহণ কৰিবলৈ ওলাইছে। ইয়াৰ লগে লগে বৰদোৱাত আকৌ আমাৰ যিগৰাকী সতীৰ দ্বাৰা আমাৰ এই বৰদোৱাত গুৰুজনে সেই পানীৰ সমস্যা দূৰ কৰিছিল শান্তিজান বান্ধ দি। আজি শ্ৰী শ্ৰী বটদ্ৰৱা থানত আপোনাৰ বুদ্ধ পূৰ্ণিমা উপলক্ষে আৰু লগতে আমাৰ শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ পালনাম ভাগ আৰু লগতে গোটেই অসম জুৰি আমি যি সতী ৰাধিকা উৎসৱ পালন কৰিছোঁ, সেই সতী ৰাধিকা মন্দিৰত আমাৰ সতী ৰাধিকা উৎসৱো চলি আছে। গতিকে তিনিওটি অনুষ্ঠান লৈ আজি গোটেই বটদ্ৰৱা সত্ৰ ৰাধিকা মন্দিৰ আপোনাৰ কেম্পাছত আৰু আমাৰ বটদ্ৰৱা থানৰ সীমাৰ ভিতৰত উদুলি মুদুলি পৰিৱেশ। যথেষ্ট সংখ্যক স্থানীয় লোক, লগতে বাহিৰৰ পৰা অহা তীৰ্থযাত্ৰী আদি সকলোৱে আহি পেলাই যথেষ্ট ভিৰ কৰিছেহি। আৰু বটদ্ৰৱা থানত যি উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে, এই পৰিৱেশ আমি অতিকে আপ্লুত। আৰু আমি সমূহ অসমবাসীক তথা যাত্ৰীসকলৰ প্ৰতিও অনুৰোধ জনাইছোঁ, এই থান ভাগত তেখেতলোকে আহি পেলাই যি সৌষ্ঠৱ বৃদ্ধি কৰিছে, আগলৈকে যাতে তেওঁলোকে এনেধৰণে আমাক আহি উৎসাহ উদ্দীপনা যোগাই থাকে, আমি তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু গোটেই অনুষ্ঠান পৰিচালনা কৰাৰ ক্ষেত্ৰত শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ যি ভূমিকা, সেই ভূমিকাকো আমি শলাগ লৈছোঁ। আশা ৰাখিম সমিতিখনে আগলৈকো এনেধৰণৰ অনুষ্ঠান প্ৰতিজনৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব আৰু থানখনৰ অদূৰ ভৱিষ্যতে উন্নয়ন কৰিব বুলি আমি আশা কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।